হয় আমাৰ বিপিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মতে আমাৰ সকলো কমিটিবিলাক হয় ভংগ কৰি ফেলে হয় নতুনকৈ কৰিব লাগে আৰু নহ'লে কোনোবা যদি কমিটি ভালকৈ কাম কৰি আছে তেওঁলোকক কণ্টিনিউ কৰিব দিব লাগে। সেই মৰ্মে আমি ওদালগুৰি জিলা কমিটি বিপিএফ দলে এটা সিদ্ধান্ত ল'লোঁ যে প্ৰাইমাৰী কমিটিবিলাক আমি আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে আৰু ব্লক কমিটিবিলাক ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগে আৰু আমাৰ জিলা কমিটি আমি অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। এই অনুযায়ী আজি আমাৰ আগষ্টৰ ভিতৰত নহ'ল এই প্ৰথম সপ্তাহত বিক্ৰাবাৰী প্ৰাইমাৰী কমিটি গঠন কৰিলে। মই ভাবোঁ এই নতুন কমিটিয়ে ৰাইজৰ আস্থা ল'ব পাৰিব আৰু ভাল হ'ব মই আশা কৰিছোঁ। এনেও আমাৰ বিক্ৰাবাৰী প্ৰাইমাৰী কমিটিটো যথেষ্ট ভাল, ৰাইজে যথেষ্ট বিশ্বাস কৰে, গ্ৰহণ কৰে, যাৰ কাৰণে নিৰ্বাচনবিলাকত আমি যথেষ্ট ভোট পাবৰ কাৰণে সক্ষম হওঁ। এইটোতো ইতিমধ্যে মই বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে মই জনাইছোঁ, কোনো পধ্যে মই UPPL দলত যোগদান নকৰিম, কাৰণ UPPL দল শেষ হ'বলৈ গৈছে। অহা নিৰ্বাচনৰ পিছত তেওঁলোকে শেষ হ'বই, গতিকে শেষ হোৱা দলত মই কিয় যাম? গতিকে গ'লেতো মই আগত যাব পাৰিলেহেঁতেন। বিধানসভা নিৰ্বাচনৰ আগতেই মোক আমন্ত্ৰণ কৰিছিলে তেওঁলোকে, তথাপিও মই যোৱা নাই। মন্ত্ৰী মোক অফাৰ কৰিছিলে, তথাপিও মই লোৱা নাই। গতিকে মোৰ এনেকুৱা ৰাজনৈতিক কিবাটো নাই, নিজৰ প্ৰিন্সিপালত মই চলি আছোঁ আৰু ভৱিষ্যতেও মই BPF দলতেই থাকিম। BPF দলত থাকিয়েই ৰাইজক সেৱা কৰি যাম। তেনেকুৱা ধৰণে আলোচনাটো আপচুৱে যেতিয়া কৈছিলে যে BPF আৰু UPPL এক হ'ব লাগে, আমিও চিন্তা কৰিছোঁ যদি আমি এক হ'ব পাৰোঁ যথেষ্ট ভাল, কিন্তু কেনেকৈ সম্ভৱ হয় তাৰ কাৰণে আলোচনা কৰিব লাগে। আলোচনা নিশ্চয়কৈ হৈছে, কিন্তু একদম বহুত প্ৰিলিমিনাৰী ষ্টেজত এতিয়াও আছে। বহুতখিনি আলোচনা কৰিবলগীয়া আছে, বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আছে, সকলোবিলাক ফুলফিল হ'ব লাগিব। গতিকে একদম প্ৰাৰম্ভিক যিহেতু সেইটো এতিয়ালৈকে খুব বেছি ক'ব পৰা নাযায়। একজেক্টলি সকলো ৰাজনৈতিক দলৰে অধিকাৰ আছে গণতন্ত্ৰত, যিকোনো নিৰ্বাচন খেলিব পাৰে। গতিকে তেওঁলোকে এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকে নিশ্চয় খেলিব ইলেকশ্যনটো, খেলাৰ অধিকাৰ সকলোৰে আছে, তাতো কোনো বাধা দিব নোৱাৰে, খেলিব। আজি যিটো আমাৰ একৰাবাৰী প্ৰাইমাৰী হিচাপে আমি পুৰণা কমিটিটো ভংগ কৰি নতুন কমিটি গঠন কৰিবৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে। অলৰেডি নতুন কমিটিৰ প্ৰস্তাৱ সহকাৰে আমাৰ সভাপতিজনৰ কাৰণে 3জন আহিছে আৰু সাধাৰণ সম্পাদকৰ পদৰ কাৰণে 2জন আহিছে। এই হিচাপে আমাৰ এটা সুন্দৰ এটা মানে মিটিং হৈ আছে। এটা খুব এটা ভাল আমাৰ, কাৰণ অকল আমাৰ এইটো একৰাবাৰীত হোৱা নাই, আমাৰ BTCৰ ভিতৰত 40টা সমষ্টি আছে। 40টা সমষ্টিতো সকলো কমিটিবিলাক আমি সকলো মানে ৰিচাপল কৰি আছোঁ। সেই হিচাপে আমাৰ এইটো CWC সিদ্ধান্ত, সেই সিদ্ধান্ত মৰ্মে আমি আজি একৰাবাৰী প্ৰাইমাৰী হিচাপে আজি আমি এইটো গঠন কৰা হৈছে। সুন্দৰভাৱে মিটিংটো হৈ আছে যে আগন্তুক BTC ইলেকশ্যনত যাতে সেই কমিটি যিবিলাক নতুন কমিটি যিবিলাক দায়িত্ব পাব, সেইটো সক্ৰিয়ভাৱে কাম কৰিব আৰু একৰাবাৰী প্ৰাইমাৰী হিচাপে আমি বিপুল ভোট পাই আমি জিতিব পাৰিম। ইয়াৰ বিষয়ে মই একো নকম, তেখেতে কি ভাবিছে কি ভাবা নাই তেখেতসকলৰ কথা, হয়তো সপোন দেখি আছে চাগে, কাৰণ মোক লৈ কিবা সপোন দেখিছে তেখেতসকলে জানিব। কাৰণ আমি BPFৰ এজন প্ৰতিনিধি হিচাপে যি ধৰণৰ একৰাবাৰী অঞ্চল বা আমাৰ ধনশিৰি সমষ্টিৰ ৰাইজে মোক যি ধৰণৰ ভোট দি জিতাই দিছে, ইয়াতে বুজা যায় যে আমাক বৰ্তমান সকলো মানে ধনশিৰি সমষ্টিৰ ৰাইজে যথেষ্ট আমাৰ BPFৰ প্ৰতি মৰম, BPFৰ প্ৰতি এটা আস্থা আছে আৰু ইয়াত কোনো BPFক বাদ দি মই যোৱাৰ কোনো কথা নাহে। ইয়াৰ কাৰণে ৰুজুগ্ৰাম মুছাহাৰী বৰ্তমান আমাৰ ধনশিৰি সমষ্টিৰ TLCC চেয়াৰমেন, তেখেতে কি ভাবিছে আমি নাজানো। তেখেতসকলে এটা হতভংগ হৈ আছে, কাৰণ গম পাইছে তেখেতসকলে কি কৰিব কি নকৰিম, আৰু আহি থকা দিনত তেখেতসকলে জিতিব পাৰিম নে নাই তেখেতসকলৰ মানে মনত ভয় ভাৱ, যাৰ কাৰণে এইবিলাক কথা মানে উবল টুবল কথাবিলাক বকি আছে। ইয়াতে বুজা যায় যে তেখেতসকলে আজিৰ ডেটত অলৰেডি চাৰেণ্ডাৰ হোৱাটো আমি দেখিছোঁ। কাৰণ যদি নিজৰ যদি BTটো যদি ঠিক থাকিলে হয়, অন্য দলৰ পৰা তেখেতসকলৰ আহাৰ কথাটো নক'লে হয়, কাৰণ তেখেতসকলে এতিয়া BTটো ভংগ হৈছে, ৰাইজে তেখেতৰ ওপৰত আস্থা নোহোৱা হৈছে, তেখেতসকলৰ কথাৰ ভেলু নাই, ইয়াতে বুজা যায়। ইয়াৰ কাৰণে মই তেখেতৰ কথাত মই উত্তৰ দিবলৈ ইচ্ছা নাই।
এইটো হাই কামানে ক'ব, ইয়াৰ বিষয়ত মই একো মতামত নক'ম। আমি কাম কৰিব লগাখিনি আমি কৰি আছোঁ। আমি এইটোৱে জানো যে আহি থকা দিনত 25ত BPF চৰকাৰ গঠন কৰিব। আমি কাৰো সহায় নোলোৱাকৈ একপক্ষীয়ভাৱে যিমান সংখ্যা লাগে চৰকাৰ গঠন কৰিবৰ কাৰণে সেইখিনি সংখ্যাটো আমি 25ত নিশ্চয় আমি পাম। ইয়াৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ আৰু কাম কৰি আছোঁ। এইটো ৰাইজে বিচাৰ কৰিব। তেখেতসকলে ক'লেই নহ'ব। 17 বছৰত BPF কি কৰিছে কি কৰা নাই মানে আমাক কুৱেশ্যন কৰাৰ আগত তেখেতলোকে নিজে কুৱেশ্যন কৰি লওক। তেখেতে কি কৰিছে 5 বছৰ কাৰ্যকালত তেখেতে কি কৰিলে, কি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে ৰাইজক। আজিলৈকে 4 বছৰ এতিয়া 5 বছৰ ভৰি দিছে। তেখেতলোকে প্ৰতিশ্ৰুতি দিয়াটো কেইটা তেখেতসকলে মানে কাম কৰিব দেখাব পাৰিলে। ইয়াতে বুজা যায় যে প্ৰমোদ বড়ো ডাঙৰীয়া কথাখিনি মাত্ৰ কোৱাত ভাল, বাস্তৱত তেখেতলোক কাম কৰিব পাৰিছে নাই এইটো ৰাইজে বিচাৰ কৰিব। ইয়াতে মই আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি কথাটো ক'ব বিচাৰিম যে আজিৰ ডেটত তেখেতে কোনটো চেয়াৰত বহি কি কাম কাজ কৰি আছে। তেখেতসকলে চুক্তি কৰি লৈ আনি তেখেতে কি কৰিলে, এতিয়া কোনটো নিয়ম নীতিৰ মাজত BTCখন চলাই আছে, কিমান দফা ৰূপায়ণ কৰিলে BTR নামত যিটো দফা BTR চুক্তিত কৰাৰ পিছত কোনটো দফা তেখেতসকলে ৰূপায়ণ কৰিলে আজি ডেট স্পষ্ট ক'ব পৰা নাই। ইয়াৰ কাৰণে BPF 17 বছৰত কি কৰিছে কি কৰা নাই আগত নিজক তেখেতলোকে কুৱেশ্যন কৰি লওক। BPF যথেষ্ট কাম কৰিছে, ৰাইজে যথেষ্ট জানে। ৰাস্তা ঘাটৰ পৰা, শিক্ষা অনুষ্ঠানৰ পৰা, স্বাস্থ্য কেন্দ্ৰৰ পৰা, চাকৰি বাকৰি পালৰ পৰা যিমান মানে BTCৰ ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে 40টা ডিপাৰ্টমেণ্ট যিটো দিছে, 40টা ডিপাৰ্টমেণ্ট যিটো সুন্দৰভাৱে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF চৰকাৰ যি ধৰণৰ সুন্দৰভাৱে চৰকাৰ চলিছে ৰাইজে সন্তুষ্ট হৈছে। ইয়াৰ কাৰণে যোৱা 2020ত আমি 17টা পালোঁ, তেখেতসকলে কিমান পালে 12টা। সংখ্যা হিচাপে যদি চাব যায় কোনে জিতিলে, পৰিকল্পনাভাৱে আমাক BTCত মানে চৰকাৰ গঠন কৰিবৰ কাৰণে সহযোগ নিদিলে। ইয়াৰ কাৰণে আমি চৰকাৰ গঠন কৰিব পৰা নাই। এতিয়াও জানো আপোনালোকে ভালকৈ মানে অধ্যয়ন কৰক এই যে মানে MP ইলেকশ্যনত BPF কিমান সমষ্টিত জিতিছে আৰু কিমান ভোট পাইছে, ইয়াতে বুজা যায়। ইয়াৰ কাৰণে আহি থকা 25ত নিশ্চিত BPF চৰকাৰ কৰিব, ইয়াত কোনো ডাউট নাই। এতিয়াও স্পষ্ট হৈ গ'ল। ইয়াৰ কাৰণে সকলো আমাৰ BTC-বাসী ৰাইজক অনুৰোধ কৰি বিচাৰিছোঁ আপোনালোকে সিদ্ধান্ত লওক। BTCখন যদি ভাল বিচাৰে, BTC প্ৰশাসন যদি আপোনালোকে ঠিক হোৱাটো বিচাৰে, আপোনালোকে গম পাব। বৰ্তমান UPPL চৰকাৰে এই 5 বছৰ মানে এতিয়া ভৰি দিব আৰু 4 বছৰ কাৰ্যকালত এই মানে 2023-24 বাজেটত কিমান টকা খৰচা কৰি পৰিলে, কিমান টকা ঘূৰি গ'ল। ইয়াতে বুজা যায় যে তেখেতসকলে ভাল কাম কৰিছে না বেয়া কাম কৰিছে। সঁচাকৈ যদি তেখেতসকলে ভাল কাম কৰিছে পইচা কিয় ঘূৰি যাব। কাম কৰিলে পইচা লাগিব, হয় না নহয়। যদি উন্নয়ন হৈছে তেতিয়া পইচাটো ঘূৰি যোৱাৰ কথাই নাহে। ইয়াৰ কাৰণে তেখেতসকলক কৈছোঁ, তেখেতসকলে বছৰত যিটো পুঁজি আহে, বছৰত 800 কোটি টকা আহে। এইবাৰ পুঁজিটো বেছি বাঢ়িব লাগিছিলে, মানে 10% আমাৰ বছৰত ইনহেঞ্চ হয়। ইয়াতে বুজা যায় তেখেতসকলে কাম কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলে এইবাৰ 2024 আৰু 25ত মাত্ৰ 800 কোটি টকা, 803 কোটি টকাহে আমি বাজেটত পাবলৈ সক্ষম হৈছে। ইয়াতে বুজা যায় যে তেখেতসকলে কাম কৰিব পৰা নাই। ইয়াৰ কাৰণে সকলো মানে ৰাইজে এইটো সিদ্ধান্ত লোৱাৰ সময় আহিছে। 25ত নিশ্চিত হৈ থাকক আমাৰ BPF চৰকাৰ আহিব। থেংক ইউ।